Rabah Hassan Auto Council, Development Council area. এইটোৱে আমাৰ BTC ইলেকশ্যনত ৰাভা মানুহখিনিৰ কাৰণে এটা आंगनवाड़ी वर्करों का फिलअप करूँ ये गवर्नमेंट ऑफ इंडिया इंस्ट्रक्शन 50% हेल्पर पर आंगनवाड़ी वर्कर पाए ना আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱা চিতা কৰিব। এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকে মৃত শৰীৰ অসমলৈ উভতাই আনিছিলোঁ, কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলে SBA ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব। তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব। আজি কেবিনেটে ৰাভা ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰাৰ বাবে অনুমোদন জনায়, যি মূলতঃ ৰাভা হাছং অঞ্চলৰ বাহিৰত থকা ৰাভাসকলৰ কল্যাণৰ বাবে। আগতে ডিৰেক্ট ৰিক্ৰুটমেণ্ট 75% আছিল, অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% ছুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল। এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা ছুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আমাৰ অসমত যিসকল থাৰ্ড জেণ্ডাৰ আছে, যাক আমি ট্ৰেন্সজেণ্ডাৰ বুলি কওঁ, তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আজি কেবিনেটে তেওঁলোকক ছ'চিয়েলি আৰু এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছৰ মৰ্যাদা দিছে। কিন্তু আমি তেওঁলোককহে আই কাৰ্ড দিম বা আইডেণ্টিটি কাৰ্ড দিম যিসকল অসমৰ বাসিন্দা। বাহিৰৰ পৰা যিসকল ট্ৰেন্সজেণ্ডাৰ অসমৰ বিভিন্ন কামত আহে তেওঁলোকে এই মৰ্যাদা নাপাব। এই মৰ্যাদা অসমৰ অৰিজিনেল ইনহেবিটেণ্টসকলৰ কাৰণেহে এই সুবিধা খোলা থাকিব। গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে। এখন বিলৰ নাম হ'ল উৰ্পদ বিল। উৰ্পদ বিলখন 12,056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰোঁ ই 10,000 বিঘা। এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে। ৰাইজৰ ওজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব। এই এমাহৰ ভিতৰত যদি ওজৰ আপত্তি নাথাকে তেতিয়াহ'লে এই উৰ্পদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব। মূলৰ মানুহে বিজেপিৰ ইচাৰাত চলে তেতিয়াহ'লে অসমৰ ৰাজনীতিৰ এটা ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত দিব। কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই। যদি ধুবুৰী গোৱালপাৰা 10 লাখ ভোটত জিকা MP জনক যদি কোনোবাই খেদিব পাৰে, তাৰমানে 1.5 বছৰত তেওঁৰ পজিশ্যন কিমান বেয়া হৈ গ'ল আপোনালোকে নিজে চিন্তা কৰক। आइए अभी कुछ हुआ है जमीन का? मैं आपसे बात करेंगे। आज मत करो बात, ठीक है। दिन बात किया था कारवा से बाहर में नंबर কেনেকে কিবা আমি যে পাৰ্চেণ্টেজটো सब चाहिए।